Welcome to my YouTube channel EDU Lab by Abul Kalam Azad. It's an educational Assamese medium channel for students. Keep watching. Dear students, আজি আমি আলোচনা কৰিম অনুশীলনী 3.3 2 নম্বৰ প্ৰশ্নটো। এতে দিয়া আছে কি twice x plus thrice y equal to 11 আৰু twice x minus 4y equal to minus 24 ক সমাধান কৰা। ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y equal to mx plus 3। ঠিক আছে, এতে কোশ্চেনটো প্ৰথম অংশ দুটা সমীকৰণ দিয়া আছে আৰু ইয়াক সমাধান কৰিবলৈ দিছে। আৰু দ্বিতীয় অংশত কি কৈছে আন এটা সমীকৰণ দিয়া আছে কি y equal to mx plus 3। ইয়াৰ পৰা আমি m ৰ মান নিৰ্ণয় কৰিব লাগিব যাতে y equal to mx plus 3 এই সমীকৰণটো সিদ্ধ কৰে। এতিয়া প্ৰথম অংশৰ পৰা আমি কি কৰিম, প্ৰথমে সমাধানটো কৰি লম, অৰ্থাৎ x আৰু y ৰ মান উলাই আমি কি কৰিম এই তৃতীয় যেটো সমীকৰণ আছে ইয়াতে বহাই দিলে আমি নিশ্চয়কৈ m ৰ মান পাই যাম। আমি সমাধানটো আৰম্ভ কৰি দিম এতিয়া। সো প্ৰথমতে আমি কি কৰিম এই সমীকৰণ দুটা প্ৰতিস্থাপন পদ্ধতিৰ সহায়ত সমাধান কৰিম। ইয়াতে দিয়া আছে twice x plus thrice y equal to 11 আনটো সমীকৰণ দিয়া আছে twice x minus 4y equal to minus 24। ঠিক আছে, এইবাৰ ঠিক আগৰ এক নম্বৰৰ প্ৰশ্নবিলাকৰ দৰে আমি কি কৰিম যিকোনো এটা চলক আমি ভাওফালে ৰাখি তাৰ মানটো আন এটা চলকত প্ৰকাশ কৰিম। যেনেকৈ twice x equal to আমি যদি ৰাখি দিও তেতিয়ালে পাম 11 minus thrice y, অৰ্থাৎ ইয়াতে প্লাস thrice y টো পক্ষান্তৰ কৰা হৈছে। ইয়াৰ পৰা যদি x টো যদি ৰাখি দিও তেতিয়াহলে x ত লগত থকা সহগটো কি হ'ব হৰণ হৈ যাব, তাত 11 minus thrice y। ঠিক আছে, এবাৰ যদিহে আমি এক এক নম্বৰ বুলি আৰু এই সমীকৰণটোক 2 নম্বৰ বুলি নামকৰণ কৰো তেতিয়াহলে ইয়াৰ পৰা যেটো x ৰ মান পালো এই x ৰ মানটো যদি 2 নম্বৰ সমীকৰণত বহাই দিও অৰ্থাৎ x ৰ মান 2 ত বহাই পাও কি পাম, দিয়া আছে ইয়াতে twice x minus 4y equal to minus 24। ঠিক আছে, এইবাৰ x ৰ ঠাইত কি বহাই দিম 11 minus thrice y divided by 2। ইয়াতে 2 এটা আছে অলৰেডি আৰু x ৰ ঠাইত বহাম 11 minus thrice y divided by 2। ইয়াতে 2 পূৰণ আৰু তলত আছে 2, এই 2 কি হ'ব আমি কাটি দিব পাৰিম আৰু ইয়াতে আছে minus 4y equal to minus 24। ঠিক আছে, ইয়াতে থাকিব কি 11 minus thrice y minus 4y equal to minus 24। ঠিক আছে, এতিয়া এইখিনি যদি আমি সৰল কৰো কি পাম 11 ইয়াতে আছে minus thrice y আৰু এটা minus 4y, তেতিয়ালে মুঠ কিমান হ'ব 7y minus 7y equal to minus 24। এবাৰ যেহেতু আমি চলকখিনি কি কৰিব লাগে বাওফালে ৰাখিব লাগে, সো আমি কি কৰিছো ইয়াতে minus 7y টো ৰাখি দিছো, ইয়াতে minus 24 আছে আৰু 11 টো কি কৰিম পক্ষান্তৰ কৰি দিম। ইয়াতে কি পাম minus 7y equal to minus 24 minus 11 কিমান পাম obviously minus 35। এফালে আকৌ বাওফালে সোঁফালে দুইৰ ঠাইতে মাইনাস আছে আমি ক্যান্সেল আউট কৰি দিলো। এর পৰা y টো যদি আমি রাখো তেতিয়াহলে পাম 35 divided by 7 কিমান পাম 5 implies y equal to 5। এতিয়া এই y এর মানটো আমি যদি কি করো y এর মানটো যদি আমি এক নম্বৰ সমীকৰণত বহাই দিও y এর ঠাইত তেতিয়াহলে আমি নিশ্চয়কৈ x এর মান পাই যাম, অর্থাৎ y এর মান সমীকৰণ একত বহাই দি পাও। আমি ইয়াতে ডাইরেক্ট লিখিছো 1 implies x equal to 11 minus thrice y divided by 2, 11 minus 3 into 5 কারণ y এর মান আমি কিমান পাইছো 5 divided by 2 কিমান পাম 11 minus 15 কারণ 3 into 5 15 divided by 2। 11 এর পৰা 15 মাইনাস কৰিলে আমি সদায় আগতেই কি কৈছিলো যেটো ডাঙৰ সংখ্যা থাকিব তাৰ আগত থকা চিনটো আমি বহাই লম। ঠিক আছে, আৰু ডাঙৰটোৰ পৰা সৰুটো মাইনাস কৰি দিম কিমান পাম 15 minus 11 4 divided by 2,
অর্থাৎ -2 এতেকে এই সমীকরণটা আমি সমাধান করে কি পালো x = -2 y = কি পালো 5 ঠিক আছে x = -2 y = 5 এতিয়া এই x আৰু y এর মান যদি আমি ইয়াতে আৰু ইয়াতে যদি বহাই দিও তেতিয়াহলে আমি নিশ্চয়কৈ m এর মান পাই যাম এতিয়া আমি দ্বিতীয় অংশত আহিছো ইয়াতে কি দিয়া আছে y = mx + 3 তোমালোকে এনেকৈ লিখিব পাৰা আকৌ y = mx + 3 ইয়াতে x আৰু y এর মান বহুৱাই পাও লিখি লবা x আৰু y এর মান বহুৱাই পাও কি পাম y = কিমান আছিল 5 = m * x এর মান কিমান -2 + 3 ঠিক আছে এবার 5 = এতে কিমান পাম m * -2 অর্থাৎ -2 m + 3 এতিয়া আমি যদি কি কৰো চলক আৰু ধ্ৰুৱক দুটা পৃথক পৃথক কৰি দিও তেতিয়াহলে আমি পাম আমি কি কৈছো ইয়াতে চলকটো সোঁফালে ৰাখি দিছো আৰু ধ্ৰুৱকটো বাওঁফালে নি দিম 5 - 3 ইয়াতে পাম -2 m ঠিক আছে এতিয়া 5 ৰ পৰা 3 মাইনাস কৰিলে কিমান পাম 2 = -2 m এই বস্তুটো আমি এনেকৈ লিখিব পাৰিম যদি উল্টাকৈ লিখো তেতিয়াহলে -2 m = 2 আমি সোঁফালৰ বস্তুখিনি বাওঁফালে লিখিলো বাওঁফালৰ বস্তুখিনি সোঁফালে লিখিলো ইয়াতে কোনো চিনৰ কোনো হালসলনি নহয় ঠিক আছে এতেকে আমি ইয়াতে যদি m2 ৰাখি দিও তেতিয়াহলে আমি কি পাম 2/-2 ঠিক আছে এতে কিমান পাম 2/2 ক্যান্সেল হৈ থাকিব কিমান 1 অর্থাৎ m এর মান পাম -1 এতেকে নির্ণয় m এর মান সমান -1 ঠিক আছে আমি দুইটা পার্টে আমি কি কৰি দিলো সমাধান কৰি দিলো প্ৰথম ক্ষেত্ৰত আমি কি কৰিব দিছিল সমাধান কৰিব দিছিল ইয়াতে x আৰু y এর মান ওলাব দিছিল আমি ওলাইছো x = -2 y = 5 আৰু দ্বিতীয় ক্ষেত্ৰত m এর মান ওলাব দিছিল আমি ওলালো m এর মান = -1 ঠিক আছে এতিয়া আমি আলোচনা কৰিম 3 নম্বৰৰ প্ৰশ্নসমূহ এতে কোশ্চেন নাম্বার 1 রমান 1 যেটো দিয়া আছে দুটা সংখ্যাৰ পাৰ্থক্য 26 ঠিক আছে দুটা সংখ্যাৰ পাৰ্থক্য দিয়া আছে কিমান 26 এটা সংখ্যা আনটোৰ 3 গুণ হলে এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা এতে দুটা সংখ্যা আছে আৰু হিহতৰ পাৰ্থক্যটো দিয়া আছে আমাৰ 26 তাৰে কৈছে কি এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা সলিউশন ধৰা হল সংখ্যা দুটা ক্রমে x আৰু y ঠিক আছে আমি ধৰি লৈছো কি সংখ্যা দুটা হল x আৰু y এতিয়া ইয়াতে দুটা শর্ত দিছে কিন্তু হেতু মনত ৰাখিব লাগিব প্ৰথম শর্ত হৈছে ইহতৰ পাৰ্থক্য কিমান 26 অর্থাৎ আমি যদি প্রথম শর্তটো যদি বীজীয়ভাবে প্রকাশ কৰো তেন্তে পাম প্রথম শর্ত মতে যে ইহতৰ পাৰ্থক্য অর্থাৎ আমি যদি প্রথমটো ডাঙৰ বুলি কনসিডার কৰো দ্বিতীয়টো সৰু বুলি কনসিডার কৰো তেন্তে পাম x - y = 26 এটো ইকুয়েশন 1 হৈ যাব ঠিক আছে ইয়াৰ পৰা আমি এতিয়া কি কৰিম x2 ৰাখি y2 ওফালে পক্ষান্তৰ কৰিম কাৰণ এটো আমাৰ প্ৰতিস্থাপন পদ্ধতিত সমাধান কৰিব দিছে এতিকে x = পাম 26 + y আৰু ইয়াক ইকুয়েশন 1 বুলি আমি নামকৰণ কৰিম আকৌ দ্বিতীয় শর্তটো কি কৈছে দ্বিতীয় শর্তটো কৈছে যে এটা সংখ্যা আনটোৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা অর্থাৎ এটা সংখ্যা আনটোৰ 3 গুণ ঠিক আছে
এবাৰ আমি ডাঙৰ সংখ্যাটো ধৰি লৈছিলো মনে মনে x বুলি আৰু সৰুটো ধৰি লৈছিলো y গতিকে এইবাৰ ডাঙৰ সংখ্যা x ইকুৱেল টু সৰু সংখ্যাটোৰ কিমান গুণ 3 গুণ অৰ্থাৎ সৰু সংখ্যাটোৰ লগত যদি আমি 3 পূৰণ কৰো তেতিয়াহলে আমি পাম ডাঙৰ সংখ্যাটো এতিয়া এটো যদি আমি 2 নাম্বার বুলি কনসিডার কৰো ঠিক আছে এতিয়া এই x ৰ ঠাইত যদি আমি 1 নম্বৰ সমীকৰণৰ পৰা যদি বহাই দিও x ৰ মানটো তেতিয়াহলে নিশ্চয়কৈ আমি y ৰ মান পাই যাম ইমপ্লাইজ আমি এনেকৈ লিখিব পাৰিম x ৰ ঠাইত কি বহাই দিম 26 প্লাস y ইকুৱেল টু থ্ৰাইস y ঠিক আছে এটো আমি কৰ পৰা পাইছো 1 ৰ পৰা ঠিক আছে এইবাৰ 26 টো যদি রাখো তেতিয়াহলে y টো যদি পক্ষান্তৰ কৰি কি পাম থ্ৰাইস y মাইনাস y ইকুৱেল টু তিনিটা y ৰ পৰা এটা y মাইনাস কৰি যদি দিও তেতিয়াহলে আমি পাম টুৱাইস y অৰ্থাৎ আমি এই ক্ষেত্ৰত পাম টুৱাইস y ইকুৱেল টু 26 আমি বাওঁফালৰটো সোঁফালে লিখিলো সোঁফালৰ ৰাশিটো বাওঁফালে লিখি দিলো ঠিক আছে এতিয়া আমি y টো যদি ৰাখি দিও তেতিয়াহলে আমাৰ 2 টো কি হৈ যাব 26 ৰ লগত হৰণ হৈ যাব অৰ্থাৎ আমি y ৰ মান পাম 13 ঠিক আছে এইবাৰ আমি y ৰ মানটো কিমান পালো 13 ঠিক আছে এতিয়া আমি 1 বা 2 যিকোনো এটাত y ৰ মানটো যদি বহাই দিও তেতিয়াহলে আমি x ৰ মান পাই যাম এতিয়া আমি y ৰ মান আমি 2 ত বহাই দিছো কথা নাই 1 ত বহাই দিলেও পাই যাবা 2 ত বহুৱাই পাও ঠিক আছে 2 নম্বৰ সমীকৰণ কি আছিল x ইকুৱেল টু থ্ৰাইস y ঠিক আছে এতিয়া 3 ইনটু y ৰ মান হল কিমান 13 অৰ্থাৎ 3 13 গুণ 39 39 এতেকে নির্ণয় সংখ্যা দুটা হব আমি ডাঙৰটা x বুলি লৈছিলো x টো কিমান পালো 39 ডাঙৰে পাইছো আৰু সৰুটো কিমান পাইছো 13 এটি আমাৰ आंसर ঠিক আছে মই এটা কুইক ৰিভিজন এটা দি লৈছো আমি সংখ্যা দুটা ধৰি লৈছিলো x আৰু y প্ৰথম শৰ্তমতে কৈছিল সংখ্যা দুটা পাৰ্থক্য 26 অৰ্থাৎ x ৰ পৰা আমি y টো যদি মাইনাস কৰো 26 পাম ইয়াতে যদি x টো ৰাখি দিও তেতিয়ালে কি পাম 26 প্লাস y কাৰণ y টো আমি সকলে পক্ষান্তৰ কৰিছো আৰু ইয়াক সমীকৰণ 1 বুলি নামকৰণ কৰিছো দ্বিতীয় শৰ্তমতে কি পাইছো যে এটা সংখ্যা আনটোৰ 3 গুণ অৰ্থাৎ x ইকুৱেল টু থ্ৰাইস y x টো আমি যদি মনে মনে ডাঙৰ বুলি ধৰো তেতিয়াহলে y টো সৰু হৈ যাব তেতিয়া y হৰটোৰ লগত আমি পূৰণ কৰিলেহে কি পাও ডাঙৰটো পাও তেতিয়াহলে x ইকুৱেল টু থ্ৰাইস y এতিয়া x ৰ মান কিমান পাইছো 26 প্লাস y x ৰ হলনি আমি 26 প্লাস y বহাই দিছো ইকুৱেল আছে ইকুৱেল চিন বহাই দিছো থ্ৰাইস y এতিয়া 26 টো ৰাখিছো y টো আমি কি কৰিছো সোঁফালে পক্ষান্তৰ কৰিছো ইয়াতে আমি 26 টো সোঁফালে পক্ষান্তৰ কৰি থ্ৰাইস y টো বাওঁফালে আনিব পাইলো হয় কিন্তু সেইটো অলপ ক্যালকুলেশনত তোমালোকৰ কনফিউজন থাকিব পাৰে সেইকাৰণে মই কি কৰিছো 26 টো বাওঁফালে ৰাখি y টো সোঁফালে পক্ষান্তৰ কৰিছো ইয়াতে থ্ৰাইস y মাইনাস y ইকুৱেল টু টুৱাইস y হ'ব টুৱাইস y ৰ পৰা আমি যদি y টো আনলে ৰাখি দিও তেতিয়া হ'ব 26/2 ইকুৱেল টু 13 এতিয়া y ৰ মানটো যদি ইকুৱেশন 2 ত বহাই দিও তেতিয়াহলে আমি পাম x ইকুৱেল টু থ্ৰাইস y অৰ্থাৎ 3 ইনটু y ৰ মান হল 13 3 ইনটু 13 that is 39 therefore আমি কি পাম आंसर দুটা আমি পাই যাম সংখ্যা দুটা কি আছে 39 আৰু 13 কোশ্চেন নম্বৰ 2 ইয়াতে কি কৈছে দুটা সম্পূৰকনৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোন দুটাৰ নিৰ্ণয় কৰা এটা ইম্পৰ্টেন্ট এটা কথা মনত ৰাখিব লাগিব ইয়াতে কি কোন কথা কৈছে সম্পূৰকন ঠিক আছে এতিয়া সম্পূৰকন বুলি কোৱাৰ লগে লগে আমি বুজিব লাগিব কোন দুটা সমষ্টি 180 ডিগ্ৰী আৰু পূৰকন যদি কয় কেতিয়াবা পৰীক্ষাত কনফিউজন লগায় কেতিয়াবা বনাই দিব লাগে পাৰে তোমাৰ পূৰকন কব পাৰে পূৰকন কোৱাৰ লগে লগে কোন দুটা সমষ্টি আহিব 90 ডিগ্ৰী ইয়াতে যেহেতু সম্পূৰকনৰ কথা কৈছে তো আমাৰ কোন দুটা সমষ্টি কিমান আহিব 180 ডিগ্ৰী
আৰু কৈছে যে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি, ডাঙৰটো সৰুটোতকৈ কিমান ডিগ্ৰী বেছি 18 ডিগ্ৰী বেছি, কোন দুটা নিৰ্ণয় কৰা। ইয়াতে আমি সলিউশন কৰিম যে ধৰা হল ডাঙৰ কোণটো x ডিগ্ৰী আৰু সৰু কোণটো y ডিগ্ৰী। ঠিক আছে, এইবাৰ যেহেতু কোণ দুটা সম্পূৰক শর্ত মতে আমি প্রথম শর্ত মতে লিখি লৈছো, শর্টলি লিখিছো প্রথম শর্ত মতে যেহেতু কোণ দুটা সম্পূরক অর্থাৎ আমি কি পাম x plus y equal to 180 ডিগ্রি। ঠিক আছে, এটা আমি ইকুয়েশন 1 হিসাবে নামকরণ কৰিলো। আৰু দ্বিতীয় শর্ত মতে কি কৈছে যে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি, ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি, অর্থাৎ আমি ডাঙৰটোৰ পৰা যদি সৰুটো মাইনাস কৰি দিও তেতিয়াহলে আমি পাম 18 ডিগ্ৰী। ঠিক আছে, ইয়াৰ পৰা আমি কি কৰিম যেহেতু প্ৰতিস্থাপন পদ্ধতিতে সমাধান কৰিব লাগে গতিকে আমি যিকোনো এটা চলক আমি বাওফালে ৰাখাৰ চেষ্টা কৰিম। ইয়াতে আমি x টো যদি ৰাখি দিও তেতিয়াহলে আমি পাম x equal to 18 ডিগ্ৰী প্লাস y। ঠিক আছে, এতিয়া এইটো আমি 2 নম্বৰ বুলি নামকৰণ কৰিম। এতিয়া এই 2 নম্বৰৰ যেটো x ৰ মান এটো যদি 1 নম্বৰ সমীকৰণৰ x ৰ ঠাইত যদি বহুৱাই দিও তেতিয়াহলে আমি পাম, তোমালোকে কেনেকৈ লিখিবা যে x ৰ মান 1 নং সমীকৰণত বহুৱাই পাও। মই ডাইৰেক্ট 1 ইমপ্লাইজ মাৰি দিছো মানে 1 নম্বৰ সমীকৰণটো আমি লিখি আছো। এটা আছে x plus y equal to 180 ডিগ্ৰী। ঠিক আছে, এতিয়া x ৰ ঠাইত কিমান বহাই দিম 18 প্লাস ইয়াতে x ৰ ঠাইত বহাই দিম 18 প্লাস y। ঠিক আছে, x ৰ ঠাইত 18 প্লাস y আৰু এটা কি আছে y equal to 180 ডিগ্ৰী। ইয়াতে কি পাম 18 plus twice y equal to 180। ঠিক আছে, এতিয়া আমি রাইট সাইডে লিখিম। এবার আমি যদি twice y যদি রাখি দিও আৰু 18 টো যদি আমি কি কৰো মাইনাস কৰো 180 minus 18, কারণ এই 18 টো কি আছিল প্লাস হৈ আছিল। এবার twice y 180 এর পৰা 18 মাইনাস কৰিলে কি পাম 162 ডিগ্ৰী। ঠিক আছে, এতিয়া y টো যদি ৰাখি দিও আমি 162 ডিগ্ৰী ডিভাইডেড বাই 2 এটা আমি ক্যান্সেল আউট কৰিলে কিমান পাম 81 ডিগ্ৰী। এতিয়া এই ক্ষেত্ৰত আমি y এর মানটো পাই গলো। এতিয়া আমি x এর মান 2 নম্বৰ সমীকৰণত যদি 2 নম্বৰ সমীকৰণৰ পৰা পাই যাম y এর মানটো বহাই দিলে ইয়াৰ সমীকৰণ 2 ইমপ্লাইজ x equal to 18 plus y। ঠিক আছে, 18 plus y এর মান কিমান পালো 81। ঠিক আছে, দুটা প্লাস করলে আমি কিমান পাম 18 plus 81 1 plus 8 9 1 plus 8 9 99 ডিগ্ৰী। ঠিক আছে, দেখো আমার অ্যানসারটো কি হ'ব কোণ দুটা হল 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী। এতেকে নিৰ্ণয় ডাঙৰ কোণটো 99 ডিগ্ৰী আৰু সৰু কোণটো সমান 81 ডিগ্ৰী। এতিয়া চোৱা এই দুটা যদি আমি প্লাস কৰো কিমান পাম এই দুটা প্লাস করলে 180 ডিগ্ৰী পাই যাম। ঠিক আছে, এতিয়া আহিছো 3 নম্বৰ অংকলৈ। দিয়া আছে কি এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকাত। 7খন বেট আৰু 6টা বল, ঠিক আছে, কিমান টকাত কিনে 3800 টকাত। পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে
1750 টকা প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম এনেকুৱা পিছৰ কন্ডিশন কি কৈছে তিনিখন বেট আৰু 5টা বল কিমান টকা কিনিছে 1750 টকা তেতিয়াহলে আমি প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিয়াব লাগে সলিউশন ধৰি লম আমি কি ধৰা হল প্ৰতিখন বেটৰ দাম সমান সমান 1 টকা আৰু প্ৰতিটো বলৰ দাম সমান সমান y টকা ঠিক আছে এতিয়া প্ৰথম শৰ্ত মতে কি কৈছে 7খন বেট আৰু 6টা বল কিমান টকা লৈছে 3800 টকা সো 7খন বেট কিমান হ'ব এখন বেটৰ দাম হল x টকা 7খনৰ দাম 7x টকা ঠিক একেদৰে 6টা বল কি হ'ব 6y টকা ইকুৱেল টু কিমান টকা 3800 টকা ঠিক আছে আকৌ দ্বিতীয় শর্ত মতে কি কৈছে দ্বিতীয় শর্ত মতে কৈছে যে তিনিখন বেট আৰু 5টা বল তিনিখন বেট 3x আৰু 5টা বল 5y কিমান টকা 1750 টকা ঠিক আছে আমি এখন বেট আৰু এটা বলৰ দাম উলিয়াব লাগে এটো যেহেতু প্ৰতিস্থাপন পদ্ধতিৰে সমাধান কৰিব লাগে আমি কি কৰো লেফটত x টকা টাৰ্মটো ৰাখি লৈছো 3x ইকুৱেল টু 1570 minus 5y ইয়াতে যদি x টো ৰাখি দিও কি পাম 1750 minus 5y divided by 3 ঠিক আছে এটা আমি ধৰি লৈছো 2 নম্বৰ বুলি এটো ধৰি লৈছো 1 নম্বৰ বুলি এতিয়া এই 2 নম্বৰ সমীকৰণত x ৰ মানটো আমি পাই গলো এই মানখিনি আমি কি কৰিম যদি 1 নম্বৰ সমীকৰণৰ x ৰ ঠাইত বহাই দিও আমি y ৰ মান পাই যাম এতিয়া সমীকৰণ 1 implies বা x ৰ মান 1 ত বহুৱাই এনেকৈ লিখি লব পাৰা 7x plus 6y equal to 3800 ঠিক আছে 7 into 1750 minus 5y divided by 3 আৰু আছে plus 6y equal to 3800 ঠিক আছে এইবাৰ আমি এটো যদি পূৰণ কৰো তেতিয়ালে কি পাম পূৰণ কৰিলে পাম 7 into 0 0 7 into 5 কিমান পাম 35 35 ৰ 5 হাতত থাকিব কিমান 3 ঠিক আছে তাৰ পিছত 7 into 7 কিমান পাম 49 আৰু 3 52 কেৰি থাকিব কিমান 5 এতিয়া 7 1 গুণ 7 আৰু 5 কিমান পাম 12 ইয়াতে মাইনাস 7 into 5y 35y divided by 3 ঠিক আছে এতিয়া এটো যদি আমি কি কৰো একেলগে লহাগুলৈ কৰি লও তেতিয়াহলে আমি পাম প্লাস এটো পূৰণ কৰি দিয়া কিমান পাবা 18y equal to 3800 এতিয়া এখানে সৰল কৰিলে আমি কি পাম 12250 minus 35y আৰু আছে প্লাস 18y তেতিয়াহলে আমি যেহেতু ডাঙৰ তো আগত কি আছে মাইনাস চিন আছে মাইনাস চিন বহাই দিলো 35 ৰ পৰা 18 গলে কিমান পাম 17y divided by 3 equal to 3800 এবাৰ আমি যদি বজ্ৰ পূৰণ কৰো কি পাম 12250 ওপৰটো লগত তলতটো তলত কিমান আছে 1 আছে তাকেই থাকিব 17y equal to এটা কিমান পাম 00 3 8 গুণ কিমান 24 ৰ 4 হাতত থাকিল কিমান 2 3 3 গুণ 9 আৰু 2 11 ঠিক আছে এইবাৰ আমি যদি -17y টো যদি ৰাখি লও তেতিয়াহলে ইফালে 12250 টো যদি পক্ষান্তৰ কি পাম
11400 মাইনাছ 12250 এতিয়া যেহেতু ডাঙৰ হল কোনটো 12250 তো চিনটো আমি মাইনাসটো বহাই লৈছো আৰু 12250 ইয়াৰ পৰা 11400 আমি কি কৰিম মাইনাস কৰিম কিমান পাম 0 ইয়াতে পাম 5 এটো ইয়াৰ পৰা ধাৰ গলে 12 12 পৰা 8 গলে অর্থাৎ আমি পাম 850 ইয়াতেও মাইনাস আছে এইফালে আমাৰ মাইনাস আছে ঠিক আছে মাইনাস মাইনাস আমি ক্যান্সেল কৰি দিব পাৰিম অর্থাৎ y2 আমি কি পাম 850 ডিভাইডেড বাই 17 এটো ক্যান্সেল কৰিলে 17 5 গুণ কিমান 85 আৰু এটা 0 অর্থাৎ y এর মান কিমান পালো y এর মান পালো 50 ঠিক আছে এতিয়া y এর মানটো যদি আমি কি কৰো এই 2 নম্বৰ সমীকৰণত বহাই দিও তেতিয়া হলে আমি কি পাম নিশ্চয়কৈ x এর মান পাম অর্থাৎ সমীকরণ 2 implies x equal to 1750 minus 5y divided by 3 তেতিয়ালে কিমান পাম 1750 minus 5 into 50 ঠিক আছে divided by 3 1750 minus 5 5 গুণ কিমান 25 আৰু 0 divided by 3 equal to এতিয়া 1750 পৰা 250 মাইনাস কৰিলে কিমান পাম 1500 divided by 3 ক্যান্সেল আউট কৰিলে কিমান পাম 500 ঠিক আছে এটাকে নিৰ্ণয় আমি কি পাম এখন বেটৰ দাম কিমান পাম x এর মান কিমান পালো এটাকে আমি তলত লিখি দিছো এটাকে বেটৰ দাম কিমান হ'ব 500 টাকা এটো মই মুছি দিছো উপৰ হাৰিটো 500 টাকা আৰু এটা বলৰ দাম সমান কিমান পাইছো 50 টাকা ঠিক আছে অর্থাৎ নির্ণয় এখন প্রতিখন বেটৰ দাম 500 টাকা আৰু প্রতিটো বলৰ দাম কিমান হ'ব 50 টাকা এটি আমাৰ आंसर এবাৰ আহিছে আমি কোশ্চেন নম্বৰ 4 লৈ যেহেতু কোশ্চেনটো অলপ দীঘলীয়া সেইকাৰণে মই বোৰ্ডত লেখা নাই ইয়াতে দিয়া আছে কি এখন চহৰৰ ট্যাক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টাকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া হল 155 টাকা নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটা ভাড়া কিমান 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব এতে কি কৈছে যে এটা নিৰ্দিষ্ট এটা ফিক্সড এটা ভাড়া এটা থাকে আৰু প্ৰতি কিলোমিটাৰত আমি কি কৰিব লাগে ভাড়াটো দিবলগীয়া হৈ থাকে ঠিক আছে এতিয়া এবাৰ যেহেতু আমি একটা নিৰ্দিষ্ট ভাড়া এটা পে কৰিব লাগে আৰু প্ৰতি কিলোমিটাৰত আমি কি কৰিব লাগে ভাড়াটো দিব লাগে এতেকে এই ক্ষেত্ৰত আমি এটা কাম কৰো ধৰি লম ধৰা হল নিৰ্দিষ্ট ভাড়া সমান x টাকা আৰু প্রতি কিলোমিটাৰত দিবলগীয়া ভাড়া সমান y টাকা ঠিক আছে আমি কি কৰিছো যে নিৰ্দিষ্ট যেটো ভাড়া হেতু আমি ধৰি লৈছো x টাকা আৰু প্ৰতি কিলোমিটাৰত যেটো ভাড়া হেতু আমি ধৰি লৈছো y টাকা এতিয়া এই ক্ষেত্ৰত প্ৰথম যেটো শর্ত আছে কি প্রথম শর্ত মতে কৈছে 10 কিলোমিটার দূরত্বৰ বাবে দিবলগীয়া ভাড়া 105 টাকা অর্থাৎ ইয়াতেও তোমাৰ নিৰ্দিষ্ট ভাড়াটো সময় থাকিব অর্থাৎ x প্লাস আৰু প্ৰতি কিলোমিটাৰত আমি ধৰি লৈছিলো y টাকা এই ক্ষেত্ৰত যেহেতু 10 কিলোমিটাৰ কৈছে তেতিয়া হলে আমাৰ কিমান আহিব ভাড়া কিমান আহিব 10y অর্থাৎ x plus 10y
ইকুৱেল টু কিমান টকা হৈছে 105 টকা 105 আকৌ দ্বিতীয় শৰ্ত মতে কি কৈছে দ্বিতীয় শৰ্ত মতে কৈছে 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা অৰ্থাৎ x plus 115y equal to 155 ঠিক আছে এতিয়া 15 কিলোমিটাৰ কাৰণে 15y আহিব 10 কিলোমিটাৰ বাবে 10y আহিব ঠিক আছে ইয়াতো আমি কি কৰিম যিকোনো এটা পৰা x বা y আমি ৰাখি লম সাপোজ ইয়াতে 1 নম্বৰ সমীকৰণৰ পৰা আমি যদি কি কৰো x টো ৰাখি লও তেতিয়া আমি কি পাম x equal to 105 minus 10y এটা 1 নম্বৰ বুলি নামকৰণ কৰিলো এটা আমি 2 নম্বৰ বুলি নামকৰণ কৰিলো ঠিক আছে এতিয়া এই 1 নম্বৰ যেটো সমীকৰণৰ পৰা আমি পালো x ৰ মান এই x ৰ মানটো যদি 2 ত আমি বহুৱাই দিও তেতিয়া আমি কি পাম x ৰ ঠাইত কিমান বহাই দিম 105 minus 10y plus 15y কাৰণ ইয়াতে অলৰেডি 15y আছে ইকুৱেল টু কিমান পাম 155 ঠিক আছে এইবাৰ 105 minus 10y plus 15y যেহেতু ডাঙৰটোৰ আগত কি আছে প্লাস চিন আছে আমি প্লাস দি দিম আৰু 15 ৰ পৰা 10 মাইনাস কৰিলে কিমান পাম 5y equal to 155 এবাৰ 5y টো যদি ৰাখো 105 টো আমি কি কৰিম পক্ষান্তৰ কৰিম অৰ্থাৎ 155 minus 105 ইয়াতে আমি কিমান পাম 5y equal to 155 ৰ পৰা 105 মাইনাস কৰিলে আমি পাম 50 ঠিক আছে এবাৰ y এর মানটো কিমান পাম 50/5 আমি ক্যান্সেল আউট করলে পাম 10 অর্থাৎ y এর মান আমি কিমান পালো 10 এতিয়া এই y এর মানটো আমি যদি 1 নম্বৰ সমীকৰণত যদি বহুৱাই দিও তেতিয়া হলে x এর মান পাই যাম অর্থাৎ 1 নম্বৰ সমীকৰণ ইমপ্লাইজ ইয়াতে আছিল x equal to 105 minus 10y অর্থাৎ 105 minus 10 into 10 কিমান পাম যেহেতু y এর মান 10 পাইছো অর্থাৎ 105 minus 100 equal to 5 ঠিক আছে এতেকে আমি কি পালো যেটো নির্দিষ্ট ভাড়া হেতু পালো কিমান টকা 5 টকা আৰু প্রতি কিলোমিটার দিবলগীয়া ভাড়া কিমান 10 টাকা এতেকে নির্দিষ্ট ভাড়া সমান সমান 5 টাকা আৰু প্রতি কিলোমিটারত ভাড়া সমান সমান 10 টাকা ইয়াতে কোশ্চেনটোৰ আকৌ কি হৈছে আৰু এটা পাৰ্ট দিয়া আছে কি যে তোমাৰ 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব ইয়াতেও নিৰ্দিষ্ট ভাড়া থাকিব আৰু 25 কিলোমিটাৰৰ কাৰণে দিব লাগিব ইয়াতে কি হ'ব 25 কিলোমিটাৰৰ এতেকে 25 কিলোমিটাৰৰ বাবে ভাড়া হ'ব কিমান হ'ব x plus 25y ঠিক আছে কারণ x টো নির্দিষ্ট ভাড়া আর y আছিল প্রতি কিলোমিটারত এটা 25 কিলোমিটার আছিল সেইকাৰণে 25y x আছিল কিমান 5 plus 25 into 10 5 plus কিমান আহিব 250 অর্থাৎ 255 টাকা এটি হবে আমার आंसर ঠিক আছে অর্থাৎ নির্দিষ্ট ভাড়া হল 5 টাকা প্রতি কিলোমিটার ভাড়া হল 10 টাকা আর 25 কিলোমিটার পৰা বাবদ ভাড়া হ'ব 255 টাকা এবাৰ আমি আহিছো 5 নম্বৰ অংকটোত কি হৈছে এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 9/11 যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় তেন্তে ভগ্নাংশটো হয় 5/6 ভগ্নাংশটো উলিয়াও আমি ইয়াতে এটা কথা মন লাগিব কি ভগ্নাংশ এটা কি থাকে দুটা অংশ থাকে এটা হল হর আৰু এটা লব তলৰ পাৰ্টটো কি বুলি কয় হর আৰু ওপৰটো লব বুলি কয় ঠিক আছে এতেকে আমি এই ক্ষেত্ৰত কি কৰিম হর আৰু লব দুটা কি কৰিম
ধৰিলাম ধৰা হল লেট ভগ্নাংশটোৰ হৰ আমি প্ৰথমে লবটো ধৰি লৈছো একো নাই লব x আৰু হৰ y ঠিক আছে এটাকে প্ৰথম শর্ত মতে কি কৈছে যে যদি লব আৰু হর উভয়তে 2 যোগ করা হয় লব আৰু হর ইয়াতে লবটো হল কি x হরটো হল y দুয়োটাতে কি কৈছে 2 যোগ কৰিছে +2 তেন্তে ভগ্নাংশটো হয় 9/11 ঠিক আছে এতিয়া আমি এই ভগ্নাংশটো কি কৰিম অলপ সিম্পলিফাই কৰিম ইয়াতে আমি যদি বজ্ৰ পূৰণ কৰো তেতিয়ালে কি পাম এই ওপৰটোৰ লগত সদায় কি হ'ব তলৰটো পূৰণ হ'ব তলৰটোৰ লগত ওপৰটো ইয়াতে 11 ৰ লগত কি হ'ব x + 2 টো মাল্টিপ্লাই হৈ যাব অৰ্থাৎ 11 * x মই ডাইৰেক্ট আৰু এটা লাইন কৰি দিম x + 2 ইয়াতে পাম 9 * y + 2 ঠিক আছে এটো যদি আমি হৰল কৰো কি পাম 11x + 22 = 9y + 18 ঠিক আছে এতিয়া আমি যদি চলক বিলাক একফালে রাখো তেতিয়ালে কি পাম ইয়াতে যেহেতু আমি প্ৰতিষ্ঠা পদ্ধতিত কৰিব লাগে প্ৰতিষ্ঠাপন পদ্ধতিত আমি যিকোনো এটা চলক আমি বাওফালে যেহেতু আলটিমেটলি ৰাখিব লাগে সো ইয়াৰ পৰা আমি যদি x টো আগতে কৈ ৰাখিও তেতিয়ালে কি পাম 11x = 9y + 18 - 22 অর্থাৎ ইয়াতে পাম 11x = 9y 18 ৰ পৰা 22 মাইনাস কৰিব লাগে যেহেতু এটোৰ আগত ডাঙৰটোৰ আগত কি আছে মাইনাস চিন আছে সো আলটিমেটলি এনসারটো মাইনাসতে থাকিব তো 22 ৰ পৰা 18 মাইনাস কৰিলে কিমান পাম 4 আৰু যদি x টো ৰাখি দিও তেতিয়া হলে পাম 9y - 4 / 11 ঠিক আছে এতিয়া এটা আমি 1 নম্বৰ বুলি ৰাখিলো দ্বিতীয় শর্ত মতে কি কৈছে দ্বিতীয় শর্ত মতে তোমালোকে তলত লিখি যাবা দ্বিতীয় শর্ত মতে কৈছে লব আৰু হর উভয়তে 3 যোগ করা হয় যদি তেন্তে আমি ভগ্নাংশটো পাও 5/6 3 যোগ কৰিম এবাৰ x/y দুয়োটাতে 3 যোগ কৰিলে পাও কিমান 5/6 অর্থাৎ ইয়াতেও যদি আমি বজ্র পূরণ কৰো কি পাম এই 6 টো ইয়াৰ লগত আহিব পূৰণ এই দুটাৰ লগত আৰু এই 5 টো কি আহিব তলৰ দুটাৰ লগত পূৰণ হৈ যাব আমি এবাৰ ডাইৰেক্ট কৰিম যেহেতু ওপৰটোত আমি কি কৈছো ভাঙি পাতি কৰি দিছো এতে 6 * x 6x plus 6 * 3 18 equal to 5 * y 5y ঠিক আছে plus 5 * 3 এতে পাম কিমান 15 এবার যেহেতু x এর মান আমি অলরেডি পাইছি সো x এর ঠাইতে আমি কিমান পাই দিম 9y - 4/11 6 * 9y - 4 / 11 plus এতে পাম 18 equal to 5y plus 15 এতিয়া এইখানে যদি রাখো আৰু 18 টো আমি কি কৰিম ওফালে পক্ষান্তৰ কৰি দিম ইয়াতে হল 11 6 9 যা কিমান হ'ব 54 y minus 6 4 গুণ 24 equal to 5y plus 15 ইয়াতে হ'ব minus 18 ঠিক আছে এটা আলটিমেটলি কিমান পাম পিছৰ লাইনটো কৰি দিছো 54y minus 24 divided by 11 equal to 5y ইয়াতে 15 পৰা 18 মাইনাস কৰিলে আমি কিমান পাম -3 ঠিক আছে ইয়াতেও যদি আমি কি কৰো বজ্ৰ পূৰণ কৰো ওপৰৰটো লগত তলৰটো আহি যাব তেতিয়াহলে 54y minus 24 equal to 11 into 5 55y আৰু এটা 11 into 3 কিমান পাম 32
3 এতিয়া আমি যদি চলকখিনি বাওঁফালে লৈ আহো কি পাম আৰু ধ্ৰুৱকখিনি সোঁফালে ল'লে 54y minus 55y equal to minus 33 plus 24 ঠিক আছে এতিয়া ইয়াৰ পৰা আমি কি পাম 54 ৰ পৰা আমি কি কৰিব লাগে 55 মাইনাস কৰিব লাগে সো অবভিয়াসলি মাইনাস y থাকিব আৰু ইফালে মাইনাস 33 এইফালে আছে 24 কিমান পাম 9 পাম মাইনাস 9 অর্থাৎ y ইকুয়াল টু কিমান পাম মাইনাস মাইনাস ক্যান্সেল হৈ যাব y ইকুয়াল টু 9 এতিয়া y ঠাইত আমি কি যদি 9 বহাই দিও তেতিয়াহলে আমি 1 নম্বৰ সমীকৰণৰ পৰা x ৰ মান পাই যাম ইয়াতে x ইকুয়াল টু কিমান আছিল 9y minus 4 divided by 11 9 into 9 minus 4 divided by 11 কিমান পাম 9 into 9 81 minus 4 divided by 11 81 ৰ পৰা যদি আমি 4 মাইনাস কৰি দিও তেতিয়ালে 77 divided by 11 এটো ডিভাইড কৰি দিলে আমি কিমান পাম 7 এতেকে x পালো কিমান x পালো 7 y পালো কিমান 9 এতিয়া আমি ভগ্নাংশটো যদি লিখো এতেকে নির্ণয় ভগ্নাংশটো হবে ভগ্নাংশটো কি হবে x by y অর্থাৎ 7 by 9 ঠিক আছে এতিয়া বস্তুটো মই এটা কুইক ৰিভিজন এটা দি দিছো এটা কোশ্চেনটো আছিল যে প্ৰথম পাৰ্টত আছিল যদি হৰ আৰু লব উভয়তে 2 যোগ কৰা হয় তেন্তে আমি ভগ্নাংশটো পাও 9 by 11 আৰু লব আৰু হৰ যদি দুয়োটাতে যদি কি কৰো 3 যোগ কৰো তেন্তে আমি পাও ভগ্নাংশটো 5 by 6 এতিয়া প্ৰথম ক্ষেত্ৰত আমি কি ধৰি লৈছিলো লব ধৰি লৈছিলো x আৰু হৰ ধৰি লৈছিলো y অৰ্থাৎ ভগ্নাংশটো হৈছিল কি x by y ঠিক আছে এতিয়া প্ৰথম শৰ্ত মতে আমি কি পাইছিলো যেহেতু দুয়োটাৰ লগত হৰ লব দুয়োটাৰ লগত 2 2 যোগ কৰিব লাগে অৰ্থাৎ x + 2 y + 2 = 9 by 11 পাইছিলো ইয়াতে আমি কি কৈছো বজ্ৰপণ কৰিছিলো বজ্ৰপণ কৰিলে 11 to 8 ৰ লগত পূৰণ হ'ব এই 9 টো ইয়াৰ লগত পূৰণ হ'ব ঠিক আছে ইয়াতে আমি যদি হৰল কৰো হৰল কৰাৰ পিছত লাষ্টত আমি কি পাও x = 9y - 4 divided by 11 এতিয়া আকৌ দ্বিতীয় শৰ্তত কি কৈছিল হৰ আৰু লব উভয়তে কি কৰিব লাগে 3 3 যোগ কৰিব লাগে যোগ কৰি দিলো ইকুৱেল টু আমি কিমান পাও 5 by 6 এতিয়াও যদি আমি কি কৰো বজ্ৰকৰণ কৰিলে লাষ্টত আমি কি পাও এখানে ক্যালকুলেশনটো চাই লবা ইয়াতে কি আছে y = 9 এতিয়া এই y টো y এর মানটো আমি যদি 1 নম্বৰ সমীকৰণত বহাই দিও তেতিয়াহলে আমি নিশ্চয়কৈ x এর মান পাই যাও ইয়াতে x এর মান পাইছো 7 ঠিক আছে অর্থাৎ x হল 7 y হল 9 আমার কি ভগ্নাংশটো ধৰি লৈছিল কি লবটো ধৰি লৈছিল x হৰটো ধৰি লৈছিল y ভগ্নাংশটো আছিল x by y অর্থাৎ কি হ'ব x টো হল 7 y টো হল 9 অর্থাৎ ভগ্নাংশটো হ'ব 7 by 9 তে 3 এর যেটো লাস্ট যেটো 6 নম্বৰ যেটো কোশ্চেন কি কৈছে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব আকৌ কৈছে 5 বছৰ আগতে জেকবৰ বয়স পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান ইয়াতে জেকব আৰু তেওঁৰ পুত্ৰৰ বয়সৰ কথা কৈছে প্ৰথম কেছত কৈছে যে 5 বছৰ পিছত যে জেকবৰ বয়স তাৰ পুত্ৰতকৈ কিমান গুণ হ'ব 3 গুণ হ'ব আৰু কৈছে যে 5 বছৰ আগতে জেকবৰ বয়স তাৰ পুত্ৰৰ বয়সৰ কিমান গুণ আছিল 7 গুণ আছিল তেতিয়া হলে আমি কি নিৰ্ণয় কৰিব লাগে তেওঁলোকৰ বৰ্তমান বয়স এতিয়া সলিউশন আমি ধৰি লম বৰ্তমান বয়স কাৰণ বৰ্তমান বয়স আমি গম পালেহে আমি আগৰ আৰু পিছৰ বয়সবিলাক নিৰ্ণয় কৰিব পাৰিম ধৰা হল জেকবৰ বৰ্তমান বয়স সমান x বছৰ আৰু পুত্ৰৰ বৰ্তমান বয়স সমান y বছৰ ঠিক আছে এবার প্রথম শর্ত মতে
প্ৰথম শৰ্ত মতে কৈছে আজিৰ পৰা 5 বছৰ পিছত অৰ্থাৎ বৰ্তমান বয়স হল x বছৰ গতিকে 5 বছৰ পিছত তেতিয়ালে কি হ'ব x plus 5 ঠিক আছে এটু কার বয়স হল জেকবৰ বয়স কিমান বছৰ পিছত 5 বছৰ পিছত কৈছে বয়স 5 বছৰ পিছত জেকবৰ বয়স কিমান কৈছে তেওঁৰ পুত্ৰতকৈ 3 গুণ হ'ব তেতিয়া তাৰ পুত্ৰৰ কিমান বয়স হ'ব বৰ্তমান যদি y তেতিয়া হলে 5 বছৰ পিছত কিমান হ'ব y plus 5 ঠিক আছে কৈছে তেতিয়া জেকবৰ বয়স পুত্ৰত বয়সৰ 3 গুণ হ'ব ইয়াৰ লগত কি কৰিব লাগিব 3 পূৰণ কৰিব লাগিব তেতিয়াহে দুটা কি হ'ব সমান হ'ব অৰ্থাৎ জেকবৰ 5 বছৰ পিছৰ যেটো বয়স x plus 5 এটো তাৰ পুত্ৰৰ 5 বছৰ পিছৰ বয়সৰ 3 গুণ অৰ্থাৎ y plus 5 whole into 3 ঠিক আছে এটো আমি অলপ সৰল কৰি লিখিছো x plus 5 equal to 3 into y that is thrice y plus 15 ঠিক আছে এটো যেহেতু আমি আলটিমেটলি প্রতিস্থাপন পদ্ধতিতে সমাধান কৰিম সো x টো এতে ৰাখি দিছো x equal to thrice y minus 15 sorry plus 15 আৰু আছে এই 5 টো আমি পক্ষান্তর কৰিলে কিমান হ'ব minus 5 অর্থাৎ x equal to পাম thrice y plus 10 এটা আমি ধৰিলো নাম্বার 1 এবার দ্বিতীয় শর্ত মতে কি কৈছে দ্বিতীয় শর্ত মতে যে 5 বছৰ আগতে মানে আজিৰ পৰা 5 বছৰ আগত তেতিয়া কি হ'ব আজিৰ যেটো বয়স তাৰ পৰা 5 আমি কি কৰিব লাগিব মাইনাস কৰিব লাগিব তেতিয়ালে বৰ্তমান যদি তোমাৰ x হয় তেতিয়ালে 5 বছৰ আগত কিমান আছিল x - 5 কৈছে হেই বয়স পুত্ৰতকৈ 7 গুণ আছিল অৰ্থাৎ পুত্ৰৰ কিমান y 5 বছৰ আগত -5 ইয়াৰ কিমান আছিল 7 গুণ অর্থাৎ ইয়াৰ লগত 7 গুণ কৰিলেহে কি হ'ব জেকবৰ বয়সৰ সমান হ'ব এইটো আমি যদি সৰল কৰি কি পাম x - 5 equal to 7y minus 35 ঠিক আছে এটা আমি যদি বাওফালে আনো চলক টু x minus 7y equal to minus 35 plus 5 রাইট সাইডে লিখিলে পাম x minus 7y equal to minus 30 কারণ 35 minus 35 plus 5 করলে আমি 30 পেয়েছি ঠিক আছে এটা আমি ধরে ললো 2 নাম্বার সমীকরণ এবার x এর মান আমি যদি 2 নাম্বার সমীকরণত বহাই দেও তাহলে কি পাম y এর মান পাই যাম এতিয়া 2 x এর মান বহুৱাই পাও তে 2 নাম্বার সমীকরণ কি আছে x minus 7y equal to minus 30 তে x এর ঠাইত বহাই দিম কিমান thrice y plus 10 আৰু আছে minus 7y equal to minus 30 এতে x এর ঠাইত কিমান বহাইছো thrice y plus 10 এটা x এর মান আমি 1 নম্বৰ সমীকৰণত পালো আৰু আছে -7y বহাই দিলো আৰু আছে রাইট সাইডত আছে -30 তে এইখিনি যদি আমি ক্যালকুলেশন করি কি পাম thrice y minus 7y y যদি একলগ কৰো তেতিয়ালে ডাঙৰটাৰ আগত মাইনাস অৰ্থাৎ কিমান পাম -4y ইকুৱেল টু এইফালে আছে -30 এই 10 টো যদি আমি পক্ষান্তর কৰো তেতিয়ালে কি পাম -10 অর্থাৎ -4y equal to -40 এইফালে মাইনাস ক্যান্সেল হ'ব y equal to কিমান পাম 40/4 অর্থাৎ ক্যান্সেল আউট করলে আমি পাম 10 ঠিক আছে y equal to 10 এতে এই y এর মান আমি যদি সমীকরণ 1 ত বহাই দিও সমীকরণ 1 ত যদি y এর মান বহাই দিও কি পাম x equal to thrice y plus 10 ঠিক আছে এতে 3 into 10 কারণ y এর মান আমি 10 পালো প্লাস 10 3 into 10 30 plus 10
30 প্লাস 10 ইকুয়াল টু 40 অর্থাৎ x2 কার বয়স আছিলে x2 আমি ধৰি লৈছিলো জ্যাকবৰ বৰ্তমান বয়স এতেকে জ্যাকবৰ বৰ্তমান বয়স হল কিমান 40 বছৰ আৰু পুত্ৰৰ বৰ্তমান বয়স হল তোমাৰ 10 বছৰ ঠিক আছে এটো হল আমাৰ নিৰ্ণয় আনসার Please do subscribe, like, comment, share, and press the bell icon.